দুখ লগা দৃশ্য আমি দেখিবলৈ পাইছোঁ। আমাৰ সেই ৰজাজনক এনেকৈ ডিঙিত ফাঁচি লগোৱা নিচিনা লগাই পিছফালে এনেকৈ টানি ধৰিছে। আমি মটক জনগোষ্ঠীৰ ৰাইজে বহুত দুখ পাইছোঁ, কাৰণ এনেকুৱা এটা কৰিবলৈ তেখেতে ক'ত সাহস পালে, তেখেতে ক'ত অনুমতি পালে তেখেতে তেনেকুৱা কৰিবলৈ। ইমান ইয়াত 125 কোটি টকা পইচা আহিছে, তাৰ উপৰিও তেখেতে কৈছে যে 1 কোটি 70 লাখ টকা তেখেতে নিজৰ মানে 1 কোটি 25 লাখটো চৰকাৰে দিছে, তাৰ বাকী কিমান 50 লাখ নে 55 লাখ টকা তেখেতে নিজৰ পইচাই তেখেতে এই যিখিনি ইয়াত সৌন্দৰ্য আপোনালোকে দেখিব পাইছে, তেখেতে নিজৰ পইচাই কৰিছোঁ বুলি কৈছে। কিন্তু 125 কোটি টকা বাদেই দিয়ক, 170 কোটি টকাত যিখিনি আমি ইয়াত দেখিবলৈ পাব লাগে, কিন্তু তেনেকুৱা আমি একো দেখাই নাই, বিশেষকৈ চকুত লগা একো দেখাই নাই। মটক জনগোষ্ঠীৰ ৰাইজে আন্দোলন কৰিব, গোটেই আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক লৈ পিনে আন্দোলন কৰিব, কিন্তু সেই আন্দোলন কৰি অনা যিয়ে নহওক পুঁজি আহে বা কিবা আহে, কিন্তু আমাৰ মটক জনগোষ্ঠী কেইজনমান ঠিকাদাৰ বুলি ক'ব লাগিব, কেইজনমান ঠিকাদাৰহে কিন্তু 2-3জনমান মানুহে কিন্তু সেই মটক জনগোষ্ঠী যিসমূহ পুঁজি আহে, সেই 2-3জনমান মানুহে মিলি পিনে গোটেই যিমানখিনি টকা আহিছিলে গোটেই ঠিকাসমূহ তেওঁলোকেহে লয়। বাকী মানুহ নাই নেকি আমাৰ? হয়, 125 কোটি টকাৰে নিৰ্মিত যি তিনিকুণীয়া পুখুৰী, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যি ঐতিহ্যমণ্ডিত তিনিচুকীয়া চহৰৰ নাম পোৱা তিনিকুণীয়া পুখুৰীটো আজি যি নিৰ্মাণ কৰিবৰ বাবে পইচা আহিছিলে অট'নমাছ কাউন্সিলৰ পৰা, আৰু সেই পইচাৰ টকাৰে কিন্তু ইয়াত নিৰ্মাণ কৰিছিলে এটা প্ৰতিমূৰ্তি, যি স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পিছতে দেৱালখন খহি পৰিলে। আজি খুব 2 বছৰ হ'ল চাগে, 2 বছৰৰ মূৰতে খহি পৰিলে। আৰু ইয়াৰ তাৎপৰ্যৰ বিষয় যে এই যে 125 কোটি টকা ক'ত লগালে, সৌন্দৰ্যৰ নামত যে 125 কোটি টকা অপব্যৱহাৰ কৰিলে, ইয়াৰ এটা উদাহৰণ। আৰু আমাৰ যি তিনিকুণীয়া পুখুৰী 125 কোটি টকাত যিমানখিনি সৌন্দৰ্য হ'ব লাগিছিলে, ইয়াত আচলতে ফুৰিবলৈ বা বহিবলৈ এটা সুকীয়া স্থান থাকিব লাগিছিলে, ধুনীয়াকৈ এখন পাৰ্কৰ নিচিনা এটা ঠাই হ'ব বুলি আমি আশা কৰিছিলোঁ। কিন্তু ইয়াত দেখিবলৈ পোৱা গ'ল যে সকলোৱে কমিশ্যনৰ অংক লাভালাভৰ বাবে ইয়াত মানে এনেধৰণৰ কাম কৰিলে। এজনৰ মূৰ্তি থকা পিছতো, এজনৰ সৰ্বানন্দ সিংহৰ ৰজাৰ মূৰ্তি থকা পিছতো আৰু এজন ৰজাৰ মূৰ্তি বহাবলৈ ইয়াত কিয় প্ৰয়োজন হ'ল? আৰু আজি সেই দেৱাল কেলে খহি পৰিবলগীয়া হ'ল? নিম্নমানৰ কাম হ'ব লাগিব। আৰু তেনে ঠিকাদাৰৰ বিৰুদ্ধে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থাই আমি তীব্ৰ গৰিহণা জনাইছোঁ, আৰু অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, তিনিচুকীয়া জিলাৰ উচ্চস্তৰীয় বিষয়াক অনুৰোধ জনাইছোঁ, আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেনেধৰণৰ ব্যক্তি লাইচেঞ্চসমূহ কেঞ্চেল হ'ব লাগে, আৰু ইয়াত উচিত তদন্ত আমি আওতালৈ আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াত সকলো পক্ষই লোক জড়িত আছে।